এটা সময়ৰ আদিবাসী সান্থালী নেতা আৰু আদিবাসী সেৱা সমিতিৰ সভাপতি দীঘলীয়া সময়ৰ কাৰণে আৰু লগতে নিজৰ জনগোষ্ঠীৰ সংগ্ৰামৰ লগতে বড়োলেণ্ডত হোৱা বড়ো জনগোষ্ঠীয়ে সংগ্ৰামতো তেখেতে অংশগ্ৰহণ কৰিছিলে বদন হাজদা ডাঙৰীয়া আৰু তেখেতৰ নামত আজি এই জয়পুৰত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে আৰু সেই প্ৰতিমূৰ্তিটো আজি মুকলি কৰিবলৈ উন্মোচন কৰিবলৈ আমি ইয়াতে উইলছন হাজদা ডাঙৰীয়া আমাৰ খাম্ফা বৰগয়াৰী ডাঙৰীয়া আমাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া MCLA মাধৱ চেত্ৰী ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালৰ তেখেতৰ সহধৰ্মিনী আৰু সকলো আমি উপস্থিত হৈছোঁ বদন হাজদা ডাঙৰীয়া 24/7 24 ঘণ্টা জাতিৰ কাৰণে সমাজৰ কাৰণে অঞ্চলৰ কাৰণে আৰু মানৱ জাতিৰ কাৰণে চিন্তা কৰা এটা ব্যক্তি আছিলে আৰু সেই সময়ত যি সময়ত বড়ো সংগ্ৰামটো হৈ আছিলে সেই সময়ত তেখেতে আমি সদায় তেখেতক দেখিবলৈ পাইছিলোঁ যে ৰাজনৈতিক অধিকাৰৰ সংগ্ৰামটো তেখেতে সমৰ্থন কৰিছিলে এই অঞ্চলৰ উন্নয়নৰ কাৰণে এই অঞ্চলৰ শান্তিৰ কাৰণে এই অঞ্চলৰ বিকাশৰ কাৰণে সদায় তেখেতে মাত মাতিছিলে আৰু সেই কাৰণে আজি তেখেতক আমি ইয়াতে শ্ৰদ্ধা জনাবলৈ আহিছোঁ আৰু তেখেতে সদায় অমৰ হৈ থাকিব অকল সান্থালী জনগোষ্ঠীৰ মাজত নহয় বড়োলেণ্ডৰ কাৰণে তেখেতে সদায় অমৰ হৈ থাকিব আৰু বড়োলেণ্ডৰ যেতিয়া BTC চুক্তি হৈছিলে তেখেতে লেটাৰ অফ ছাপোৰ্ট দিছিলে আৰু বিভিন্ন কাম তেখেতসকলে কৰিছিলে সেইকাৰণে আজি বড়োলেণ্ডৰ সমন্বয় শান্তি অহাৰ লগে লগে আমি তেখেতসকলক মনত পৰিছে যিসকলে সেই সময়ত অশেষ শ্ৰম কৰিছিলে অশেষ হাৰ্ড ৱৰ্কিং হাৰ্ড লেবাৰ কৰিছিলে সেই মানুহবিলাকে যোনে নেকি পৰিশ্ৰম কৰিছিল আৰু বহুত কষ্ট কৰি এই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে সংগ্ৰাম কৰিছিলে আন্দোলন কৰিছিলে বিভিন্ন কাম কৰিছিলে সেই ব্যক্তিসকলক বড়োলেণ্ড চৰকাৰে সদায় শ্ৰদ্ধা দিব আৰু বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ হৈ মই তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজি 26টা জনগোষ্ঠীক লৈ আমি আগবাঢ়ি যাই আছোঁ সেইখিনি সময়ত সান্থালী জনগোষ্ঠী আমাৰ অন্যতম বড়োলেণ্ড অঞ্চলত বড়োসকল আৰু সান্থালীসকল একেলগে এটা গাঁৱতে আমি বসবাস কৰোঁ এটা অঞ্চলতে বসবাস কৰোঁ গতিকে সান্থালীসকলৰ ভাষা সংস্কৃতি নিজৰ অস্তিত্ব পৰিচয়ৰ যিটো সমস্যা মাটি বাৰীৰ সমস্যা সেইটো আমি বুজি পাওঁ বড়োসকলৰ সমস্যাও সান্থালীসকলে বুজি পায় গতিকে অনাগত দিনত এটা সুন্দৰ বিটিআৰ গঢ়িবৰ কাৰণে এটা ভাল এটা বড়োলেণ্ড গঢ়াৰ কাৰণে আমি একেলগে আগবাঢ়ি যাব লাগিব মই আজি বদন হাজদা ডাঙৰীয়াৰ স্বৰ্গীয় আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ একে সময়তে তেখেতৰ সহধৰ্মিনী আৰু পৰিয়ালৰ সকলোলৈ মোৰ মৰম আৰু শ্ৰদ্ধা মই জনাইছোঁ ইতিমধ্যে আমাৰ ষ্টেচুটো নিৰ্মাণ কৰা হৈ গ'ল আৰু অহা ফাইনেন্সিয়েল যিটো বিত্ত বৰ্ষত তেখেতৰ নামত আৰু 2.5 কোটি টকাৰ এটা ষ্টেডিয়াম বদন হাজদা মেমৰিয়েল ষ্টেডিয়াম এই জয়পুৰতে নিৰ্মাণ কৰাৰ কাৰণে আমি ঘোষণা কৰিছোঁ থেংক ইউ চাওক বিজেপিৰ কথা কাৰোবাৰ কথা আজি এই ঠাইত কোৱাটো ভাল নহয় আপোনালোকক বেলেগ ঠাইত কম আজি আমি ইয়াতে অকল বদন হাজদা ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ বাকী কথা পিছত আপোনালোকৰ লগত পাতিম